16 নং দ্বাৰকা পৰিষদীয় সমষ্টিৰ যিজন যৌথ সংগ্ৰাম কমিটিৰ প্ৰাৰ্থী বুলি আপুনি ক'লে, তেখেতক যিহেতু ৰাইজে দুটা কাৰ্যকালৰ কাৰণে নিৰ্বাচিত কৰিলে, তেখেতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেখেতে দিয়া হৈছিল, কিন্তু সৰ্বসাধাৰণ ৰাইজ সকলো প্ৰকাৰে বঞ্চিত, প্ৰবঞ্চিত, নিষ্পেষিত, আৰু সেইকাৰণে তেখেতক অফৰাই এতিয়া নতুন মুখৰ নতুন কেণ্ডিডেট হিচাপে মোক সৰ্বসাধাৰণ ৰাইজে, সমষ্টিবাসী ৰাইজে মোক যিহেতু বাছনি কৰিছে, মনোনীত কৰি পেলাই মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যিটো ধৰণে উৎসাহ উদ্দীপনা দি থিয় কৰাইছে, গতিকে সকলো দিশৰ পৰা সকলো প্ৰত্যাহ্বান মই মুখীমূৰ কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে, আৰু ধুনীয়াকৈ মই এই সমষ্টিৰ পৰা বিজয়ী হৈ যাম। আৰু এই সমষ্টিটোত আপুনি অলপ আগতে ভাষণত কৈছে স্বাধীনতাৰ ৭৭ বছৰ পিছতো তেওঁলোকে বহু উন্নয়নৰ বাকী আছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িব সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত? সমষ্টি উন্নয়নৰ যিমান পেকেজ আছে, সেই পেকেজটোৰ যোগেদি মই অঞ্চলবাসী ৰাইজৰ সকলো স্তৰৰ মানুহক লগত লৈ পেলাই এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে মই লাগি যাম। বিশেষকৈ ৰাস্তা ঘাটৰ কথাটো আপোনালোকে জানে, যেতিয়া অকণমান বৰষুণ হয়, বৰষুণ হোৱাৰ লগে লগে একাঠুমান বোকা হৈ যায়। সেই বোকা মই ৰাস্তা দি মানুহ খোজ কাঢ়িব নোৱাৰে, বাইক যাব নোৱাৰে, গাড়ী যাব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ যিমানবোৰ সমস্যা আছে, শিক্ষানুষ্ঠানৰ সমস্যাই হওক, বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰই হওক, স্বাস্থ্যজনিত সমস্যাই হওক, সামগ্ৰিক দিশক মই সৰ্বসাধাৰণ ৰাইজক একেলগ লৈ পেলাই ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ কাৰণে যৎপৰোনাস্তি মই চেষ্টা চলাম। এই সমষ্টিটোত আগৰ যোনটো পৰিষদীয় আছিলে, যিজন আছিলে, তেখেতে কোনো কামেই কৰা নাই যেন অনুভৱ, আপোনাৰ ধাৰণা হয়নে? তেখেতে যিটো ধৰণে প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে এইফালে চাওক, এই বজাৰখনলৈ আপোনালোকে লক্ষ্য কৰক। আমাৰ ওচৰতে সাৰ্বজনীন আয়াবাসিক কৃষি মহোৎসৱ আছে। কোনোবা ৰাভা চং অট'নমাছ কাউন্সিলৰ পৰা আঁচনি ৰূপায়ণ হোৱা আপোনালোকে দেখিছে নেকি? মোক প্ৰশ্ন কৰিব নালাগে, ৰাইজক প্ৰশ্ন কৰক, তেখেতসকলে সেই প্ৰশ্নৰ উত্তৰটো দিব। 16 নং দ্বাৰকা পৰিষদীয় সমষ্টিৰ যিজন যৌথ সংগ্ৰাম কমিটিৰ প্ৰাৰ্থী বুলি আপুনি ক'লে, তেখেতক যিহেতু ৰাইজে দুটা কাৰ্যকালৰ কাৰণে নিৰ্বাচিত কৰিলে, তেখেতে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেখেতে দিয়া হৈছিল, কিন্তু সৰ্বসাধাৰণ ৰাইজ সকলো প্ৰকাৰে বঞ্চিত, প্ৰবঞ্চিত, নিষ্পেষিত, আৰু সেইকাৰণে তেখেতক অফৰাই এতিয়া নতুন মুখৰ নতুন কেণ্ডিডেট হিচাপে মোক সৰ্বসাধাৰণ ৰাইজে, সমষ্টিবাসী ৰাইজে মোক যিহেতু বাছনি কৰিছে, মনোনীত কৰি পেলাই মোক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে যিটো ধৰণে উৎসাহ উদ্দীপনা দি থিয় কৰাইছে, গতিকে সকলো দিশৰ পৰা সকলো প্ৰত্যাহ্বান মই মুখীমূৰ কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে, আৰু ধুনীয়াকৈ মই এই সমষ্টিৰ পৰা বিজয়ী হৈ যাম। আৰু এই সমষ্টিটোত আপুনি অলপ আগতে ভাষণত কৈছে স্বাধীনতাৰ ৭৭ বছৰ পিছতো তেওঁলোকে বহু উন্নয়নৰ বাকী আছে, তেনে ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িব সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত? সমষ্টি উন্নয়নৰ যিমান পেকেজ আছে, সেই পেকেজটোৰ যোগেদি মই অঞ্চলবাসী ৰাইজৰ সকলো স্তৰৰ মানুহক লগত লৈ পেলাই এই অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে মই লাগি যাম। বিশেষকৈ ৰাস্তা ঘাটৰ কথাটো আপোনালোকে জানে, যেতিয়া অকণমান বৰষুণ হয়, বৰষুণ হোৱাৰ লগে লগে একাঠুমান বোকা হৈ যায়। সেই বোকা মই ৰাস্তা দি মানুহ খোজ কাঢ়িব নোৱাৰে, বাইক যাব নোৱাৰে, গাড়ী যাব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ যিমানবোৰ সমস্যা আছে, শিক্ষানুষ্ঠানৰ সমস্যাই হওক, বিশুদ্ধ খোৱা পানীৰ ক্ষেত্ৰই হওক, স্বাস্থ্যজনিত সমস্যাই হওক, সামগ্ৰিক দিশক মই সৰ্বসাধাৰণ ৰাইজক একেলগ লৈ পেলাই ৰাইজৰ অভাৱ অভিযোগসমূহ পূৰণ কৰাৰ কাৰণে যৎপৰোনাস্তি মই চেষ্টা চলাম। এই সমষ্টিটোত আগৰ যোনটো পৰিষদীয় আছিলে, যিজন আছিলে, তেখেতে কোনো কামেই কৰা নাই যেন অনুভৱ, আপোনাৰ ধাৰণা হয়নে? তেখেতে যিটো ধৰণে প্ৰতিশ্ৰুতি দিছিল, আপোনালোকে এইফালে চাওক, এই বজাৰখনলৈ আপোনালোকে লক্ষ্য কৰক। আমাৰ ওচৰতে সাৰ্বজনীন আয়াবাসিক কৃষি মহোৎসৱ আছে। কোনোবা ৰাভা চং অট'নমাছ কাউন্সিলৰ পৰা আঁচনি ৰূপায়ণ হোৱা আপোনালোকে দেখিছে নেকি? মোক প্ৰশ্ন কৰিব নালাগে, ৰাইজক প্ৰশ্ন কৰক, তেখেতসকলে সেই প্ৰশ্নৰ উত্তৰটো দিব।